সমুদ্ৰৰ তীৰত অভিনেত্ৰীৰ কৰুণ মৃত্যু যোগাসন কৰি থাকোঁতেই অঘটন থাইলেণ্ডত মৰ্মান্তিক ঘটনা মৃত্যু কেতিয়া কেনেকৈ আহে কোনেও ক'ব নোৱাৰে আনন্দ ফূৰ্তি কৰিবলৈ থাইলেণ্ডলৈ যোৱা অভিনেত্ৰী উভতিল কৰুণ খবৰ হৈ প্ৰেমিকৰ সৈতে পৰিকল্পনা কৰিছিল ছুটি গৈছিল থাইলেণ্ড ৰঙা বাহনৰ পৰা নামি সমুদ্ৰৰ তীৰলৈ আগবাঢ়ি গৈছিল যোগা মেটখন লৈ যোগাসন আৰম্ভ কৰে হয়তো দিনটোৰ আৰম্ভণি তেনেকৈ ভাবি থৈছিল কিন্তু পিছ মুহূৰ্তত যেন লিখা আছিল অঘটন ৰৈ আছিল মৃত্যু যোগা কৰি থকা ৰাছিয়ান অভিনেত্ৰীগৰাকীক হঠাৎ অহা সাগৰৰ শক্তিশালী ঢৌৱে উটুৱাই লৈ যায় চকুৰ পচাৰতে ঢৌৱে টানি লৈ গ'ল ৰাছিয়ান অভিনেত্ৰীগৰাকীক ঘটনাস্থলীত উপস্থিত হ'ল উদ্ধাৰকাৰী দল কিন্তু ২৪ বছৰীয়া অভিনেত্ৰীগৰাকীক বচাব পৰা নগ'ল কামিলা বেলিয়াটস্কায়া আছিল ৰাছিয়াৰ উদীয়মান অভিনেত্ৰী থাইলেণ্ড আছিল তেওঁৰ প্ৰিয় ঠাই পৃথিৱীৰ আটাইতকৈ ধুনীয়া ঠাই বুলি থাইলেণ্ডৰ বিষয়ে ছ'চিয়েল মিডিয়া যোগে প্ৰায়ে কৈছিল আৰু সেই প্ৰিয় ঠাইতেই অন্তিম ক্ষণ লিখা আছিল অভিনেত্ৰীগৰাকীৰ বাবে News Desk, Time 8.